1 2 3 4 5 6 8 8 9 10 কি না বলে কমা বেশি করে না বলো মাসা কি মানে হেল্ল' বন্ধুসকল, আজি বহুত দিনৰ মূৰত আহিছোঁ আপোনালোকৰ ওচৰলৈ। এতিয়া মই আজি চেছ মাৰি আছোঁ। আপোনালোকক মাৰিব লাগে, সদায় পৰিশ্ৰম কৰিব লাগে, নিজৰ দেহাটো ভালদৰে ৰাখিব লাগে। এইটো আমাৰ ভাইটি ভাইয়া ইফালে মাতিছোঁ। এইটো আমাৰ ভাইটি হয় এবিচিত। ইয়াক মই ধুনীয়াকৈ ট্ৰেইন কৰি আছোঁ। আৰু আছে দুজন ল'ৰা, জোচ আছে ল'ৰাবিলাকৰ, বডি বনাবৰ জোচ আছে এটা। অকলে মই ট্ৰেইনাৰ কৰি আছোঁ। আপোনালোকে মাৰি থাকিব লাগে। ব্যায়ামটো খুবেই দৰকাৰ। মানৱ জীৱনত বহুত ধৰণৰ বেমাৰ আহে। এই বেমাৰৰ মুক্ত হোৱাৰ কাৰণে আমি পৰিশ্ৰম কৰা খুবেই দৰকাৰ। আপোনালোকক পৰিশ্ৰম কৰা, ভালদৰে পৰিশ্ৰম কৰক। সদায় 2-1 ঘণ্টা পৰিশ্ৰম কৰিলেই হ'ব। 4 ঘণ্টা 5 ঘণ্টা কৰিব নালাগে। মই বাৰু 5 ঘণ্টা পৰিশ্ৰম কৰোঁ, 4-5 ঘণ্টা এতিয়া কৰিম 12টালৈ। আজি ডিউটি নাই, ক্লিয়াৰ। সদায় ডিউটি থাকিলেও কৰোঁ তাৰে মাজতে। আপোনালোকে কৰক, নিজৰ দেহাটো ভালদৰে ৰাখিব লাগে, যত্ন কৰিব লাগে। ঠিক আছে, এতিয়া আমি ধুনীয়াকৈ ভালদৰে আপোনালোকক কেনেকৈ ব্যায়াম কৰে সেইবিলাক আমি দেখুৱাই দিম। এই ভাইটিটোৱে এতিয়া ব্যায়াম কৰিব হা, কি ধুনীয়াকৈ দেখুৱাই দিম তন্নকৈ। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আগৰ পৰা শেষলৈকে আপোনালোকে ভিডিঅ'টো চাবলৈ নাপাহৰিব। ঠিক আছে। য়েছ, এই আমাৰ কৃষ্ণগুৰুক দেখিছে আপোনালোকে। তেখেতৰ ডেডিকেশ্যন, তেখেতৰ হাৰ্ড ৱৰ্ক, বহুত একদম চিনচিয়াৰলি ডিচিপ্লিনলি সদায় ৱৰ্কআউট কৰে। মই দেখি আহিছোঁ। আজি মই ইয়াত থকা 1.5 বছৰে হ'ল। তেখেতৰ যোনটো উৎসাহ, মানে নিজৰ বডি বিল্ডিঙৰ প্ৰতি, নিজৰ বডিটো স্বাস্থ্যৰ প্ৰতি, সেইটো সঁচাকৈ আকৰ্ষণীয়, মানিবলগীয়া। তেখেতে আগবাঢ়ি যাওক, সেইটো বিচাৰিছোঁ। বাই। এই আমাৰ কৃষ্ণগুৰুৱে দেখিছেনে, 25 কেজি দুইফালে দুখন হাতত লৈ পেলাই এই 50 কেজি ৱেইট। ইমান সাধাৰণ কথা নহয় 50 কেজি এনেকৈ ৱেইট তেনেকৈ মৰাটো। দুখন হাতত দুফালে ধুনীয়া প্ৰেক্টিচ কৰি আছে তেওঁ, যাতে ভৱিষ্যত জীৱনত পূৰা সফলতা অৰ্জন কৰিব পাৰে, তাৰে কামনা কৰিছোঁ আমাৰ কৃষ্ণগুৰুলৈ। গুৰুজী ওলাইছে লাহেকৈ হাঁহি 12 ঘণ্টা ডিউটি মাৰি 8টা বজা, মৰ্ণিং 8টা বজাৰ পৰা এতিয়ালৈকে 12 ঘণ্টা ডিউটি মাৰি দেখিছে। এওঁলোককে এইটোকে কয় উৎসাহ। হৈ যাব। ইয়াৰ লগতে প্ৰেক্টিছৰ লগে লগে এটা কথা, কৃষ্ণগুৰুৰ কথা মই ক'বই লাগিব। নট অনলি ইন প্ৰেক্টিছ টাইম, তেখেতৰ মানে যিটো ডিচিপ্লিন, বস্তু বাহিনী থোৱাৰ ক্ষেত্ৰত চাফ চিকুণ, যোনটো খাদ্য মানে চিষ্টেমেটিকেলি খোৱা ডাইট একদম বহুত ধুনীয়াকৈ মেইনটেইন কৰে। সেইটো একদম মানিবলগীয়া আপোনাৰ পৰা। শিক্ষা আপোনাৰ পৰা সঁচাকৈ সেইটো শিক্ষা ল'বলগীয়া। অলপ চাপৰ্ট দি দে। সেই বস্তুটো কিন্তু তেখেতে সঁচাকৈ আমাক শিকাই গৈছে। এই বঢ়িয়া, লাষ্ট ওৱান মাৰি দিয়ক। বঢ়িয়া ফুলি গৈছে দেই, বঢ়িয়া। বছ, আমাৰ বছ। এইফালে আমাৰ ছাৰ বহি আছে, বিটু ছাৰ। এই কৃষ্ণ ছাৰে এতিয়া আমাৰ ডাউন এক্সাৰচাইজটো কৰিবলৈ আৰম্ভ কৰিছে। এই কৃষ্ণগুৰুক সকলোৱে ছাপোৰ্ট কৰি যাব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেইটো আপোনালোকৰ ওপৰত আশা কৰি ৰাখিলোঁ। চাপৰ্ট দে। কৃষ্ণগুৰু চেনেলটোৰ নাম কি আছে? আছাম ৰক চেনেলটো আপোনালোকে চবেই ছাপোৰ্ট কৰিব। ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি দিব। আৰু একমাহ পিছত মোৰ ইউটিউব চেনেল হৈ যাব। মোক সকলোৱে ছাপোৰ্ট কৰিব। মই আছাম পুলিচ তৰফৰ পৰা আছাম ৰক হ'বলৈ মই চেষ্টা কৰিম, বহুত চেষ্টা কৰিম। হ'ব। এনেকুৱা মানুহ বহুত কষ্ট কৰিব লাগিব। ঠিক আছে, ধন্যবাদ।